গগৈ ডাঙৰীয়াক যি মন্তব্য আগবঢ়াইছিল আমাৰ বিশেষ জুমৰ বিনন্দনী কাৰ্যসূচীটো লৈ এই বিষয়টোলৈ আমি তেখেতৰ এই মন্তব্যক আমি গৰিহণা জনাইছোঁ। যিহেতুকে একো শুদ্ধ তথ্য নথকাকৈ আমাৰ চাহ জনগোষ্ঠীৰ হিয়াৰ আমঠু ঝুমুৰ নৃত্য যি অসম চৰকাৰে যোৱা 24 তাৰিখে গুৱাহাটীত পৰিৱেশন কৰিলে আৰু যি বিশ্বৰ অভিলেখ গঢ়াৰ দিশত আগবঢ়াই নিলে, এই ঝুমুৰটোক এক ৰাজনীতি বাতাবৰণ সানি এক মানে কুলুষিত কৰাৰ যি পৰিকল্পনা ৰচনা কৰিছে, তাক আমি চাহ জনগোষ্ঠীৰ সচেতন যুৱক হিচাপে আমি গৰিহণা দিছোঁ। যিহেতুকে তেখেতৰ হাতত শুদ্ধ আৰু সত্য তথ্য নাই। টোটেল গৈছিলে 8,800 কলা কৌশলী শিল্পী, তাৰ ভিতৰত তেখেতে কৈছে 6,000 হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগত জড়িত হৈ আছিলে। এইটো সম্পূৰ্ণ ভুৱা। যিহেতুকে আমি তাত নিজ চক্ষুৰে চাইছোঁ আৰু যেতিয়া ট্ৰেইনিং হৈ আছিলে আমাৰ বাগান অঞ্চলবোৰত, তেতিয়া আমি নিজেই এইবোৰ অঞ্চলত 4 দিন ট্ৰেইনিং হৈছিলে। 4 দিন ট্ৰেইনিঙত আমি নিজেই উপস্থিত আছিলোঁ। তাত কোনো তেনেকৈ মেট্ৰিক দিয়া, হাই ছেকেণ্ডেৰী পৰীক্ষা দিয়া কোনো ছাত্ৰ ছাত্ৰী তেনেকৈ নাছিলে। এই অঞ্চলৰ পৰা যোৱা কোনো মানে ছাত্ৰ ছাত্ৰী মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী আমাৰ অঞ্চলত সম্পূৰ্ণৰূপে নাছিলে। যিহেতুকে BA কমপ্লিট কৰা শিক্ষাৰ্থী আছিলে, লগতে বাগানত কাম কৰাও আছিলে আৰু আমাৰ মানে কিছুমান বেলেগ বেলেগ ক্ষেত্ৰত কাম কৰা আছিলে। মানে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰীৰ লগত জড়িত কোনো ছাত্ৰ ছাত্ৰী নাছিলে। কিন্তু অখিল গগৈ আমাৰ এই ঝুমুৰটোক লৈ যি ৰাজনীতি কৰিব বিচাৰিছে, তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু অনাগত দিনত আমাৰ চাহ জনগোষ্ঠী জাতিটোক লৈ তথা আমাৰ ঝুমুৰক লৈ ৰাজনীতি নকৰিবলৈ তেখেতক সকীয়া দিছোঁ। যিহেতুকে মুখত যিয়ে আহে এই আবুল তাবুল নবকিবলৈ আমি আহ্বান জনাইছোঁ। লগতে তেখেত শিৱসাগৰৰ এজন বিধায়ক আৰু শিৱসাগৰৰ বিধায়ক হৈ পেলানি আজি অতদিন হ'ল আমাৰ চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিশেষকৈ শিৱসাগৰ সমষ্টিটোত কিমান কি কত কৰিলে তাৰ আমাক হিচাপ দিব লাগিব সৰ্বপ্ৰথমে। লগতে আমাৰ শিৱসাগৰ সমষ্টিৰ যিসকল চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী আছে, এই ছাত্ৰ ছাত্ৰীসকলক উন্নতিৰ কাৰণে কি কৰিলে তেখেতৰ কাৰ্যকালত যি চলি আছে, বিধানসভাত কেইবাৰ মাত মাতিলে, এইবোৰ আমাক তথ্য দিব লাগিব। মানে শিৱসাগৰ সদৰ সমষ্টিটোত চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকল হয় আমাৰ চাহ জনগোষ্ঠীৰ অভিভাৱক নহয়, আমাৰ চাহ জনগোষ্ঠীটোৰ তেখেতক আমি অভিভাৱক পাতি দিয়া নাই। যিহেতুকে আমাৰ বৃহৎ ছাত্ৰ সংগঠন আছে, অসম চাহ জনজাতি ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, তেখেতসকলে এই বিষয়টোলৈ সম্পূৰ্ণৰূপে এতিয়া মতামত দাঙি ধৰিছে আৰু তেখেতসকলে সম্পূৰ্ণ তথ্য সহকাৰে অখিল গগৈ ডাঙৰীয়াক এই বিষয়লৈ কৰিছে যে আমাৰ ছাত্ৰ ছাত্ৰী কিমান গৈছিলে কি কথা। সেইক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, অনাগত দিনত আমাৰ এই জনগোষ্ঠীটোক লৈ আবুল তাবুল নবকিবলৈ আমি সকীয়াই দিছোঁ।